জুৰিয়াত ৰাষ্ট্ৰীয় ডেংগী দিৱস উদযাপন। জুৰিয়াৰ দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস উদযাপন কৰা হয়। দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডক্টৰ লক্ষ্যজিৎ বৰাই মুকলি কৰা অনুষ্ঠানত মেলেৰিয়া বিভাগৰ আবুল কালাম আজাদে ডেংগী ৰোগৰ কাৰণ, ডেংগু ৰোগৰ লক্ষণসমূহ আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ ওপৰত বক্তব্য প্ৰদান কৰে। সজাগতা সভাত দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডক্টৰ লক্ষ্যজিৎ বিয়া আৰু ডক্টৰ মুক্তাৰ হুছেইনে ৰাষ্ট্ৰীয় ডেংগী দিৱস তাৎপৰ্য ব্যাখ্যা কৰি উপস্থিতসকলক ডেংগু, মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ ওপৰত মন্তব্য ৰাখে। অনুষ্ঠানটোত আশাকৰ্মীৰ লগতে দগাঁও অঞ্চলৰ ৰাইজ, স্বাস্থ্য বিভাগৰ বিভাগীয় কৰ্মচাৰীসকল উপস্থিত থাকে। আজি বিশ্ব ডেংগী দিৱস। অকল ডেংগী বুলিয়ে নহয়, আজি ডেংগী বুলি আমি দগাঁও আদৰ্শ চিকিৎসালয়ত আমি মুক্তাৰ হুছেইন ডাঙৰীয়া, মই নিজে লক্ষ্যজিৎ ভূঞা ডক্টৰ আৰু আমাৰ মেলেৰিয়া বিভাগৰ SW আমাৰ কালাম ভাই, তেখেতলোক আমি সমূহ আশাকৰ্মী আৰু ৰোগী লৈ আমি আজি সজাগতা সভা আমি অনুষ্ঠিত কৰিছোঁ। অকল ডেংগী বুলিয়ে নহয়, আমি বিশ্ব মেলেৰিয়া দিৱসত আমি মেলেৰিয়া উদযাপন কৰোঁ বা যিখিনি আমাৰ সাৱধানতা ল'ব লাগে বা যিখিনি এৱেৰনেছ ৰাইজৰ মাজত থাকিব লাগে আমি সেইখিনি আমি দিওঁ, মাজে মাজে দি থাকোঁ। আৰু আজি ডেংগী উপলক্ষে ৰাইজৰ সজাগতা যিখিনি থাকিব লাগে, আশা বাইদেউসকলক লৈ আমি সেইখিনি অৱগত কৰিছোঁ আৰু আশা বাইদেউসকলেও যথেষ্টখিনি আহিছে। তেখেতলোকে আমাক সহযোগ কৰিলে আৰু গাঁৱে গাঁৱে গৈ তেখেতলোকৰ ছেক্টৰত গৈ তেখেতলোকে ৰাইজক এইখিনি বিলাব, এই জ্ঞানৰ পোহৰখিনি বিলাব আৰু ভৱিষ্যতে যাতে আমাৰ এইটো এৰিয়াত দগাঁও, বৃহত্তৰ দগাঁও এৰিয়াত যাতে ডেংগী বেমাৰৰ লক্ষণসমূহ বা ডেংগী ৰোগী আৱিষ্কাৰ নহয়, চিনাক্ত নহয়, এইখিনিৰ কাৰণে চেষ্টা কৰিম বুলি কৈছে। আমিও তেখেতলোকক কৈছোঁ যে যিখিনি দগাঁও চিকিৎসালয়ৰ পৰা দগাঁও চিকিৎসক মুক্তাৰ হুছেইন ডাঙৰীয়া বা মই বা আমাৰ SDM ছাৰ ফাৰুকী ছাৰৰ নেতৃত্বত যিখিনি আমি সহযোগ কৰিব লাগে, নাৰ্ছ বাইদেউসকলেই হওক, আমাৰ এমাৰ্জেঞ্চি টিমটোৱেই হওক, যিখিনি সহযোগ কৰিলে আমি কৰিম আৰু তেখেতলোকে গাঁৱত কৰিব আৰু যিকোনো জ্বৰ উপসৰ্গ লৈ যিসকল ৰোগী থাকিব তেখেতলোকক লৈ আহি আমাৰ ওচৰলৈ আহিলে আমি যিখিনি ছাৰ্ভিচ দিব লাগে আমি দিম। সেইটো বিষয়ে সেইটো পিছত ডেংগী দিব, আমি ডেংগী বেমাৰৰ বিষয়ে সজাগতা কৰিব লাগে। ভিতৰৰ গাঁৱত এতিয়াও মানুহে গম নাপায় যে ডেংগী বেমাৰ কিহৰ কাৰণে হয়, কেনেকৈ হয়, ইয়াৰ লক্ষণসমূহ কি কি, যাৰ কাৰণে মানুহবোৰ জ্বৰ হোৱাৰ লগে লগে ওচৰৰ ফাৰ্মাচী হওক বা এইবোৰত গৈ ঔষধবোৰ ল'বলৈ চেষ্টা কৰে। কিন্তু জ্বৰ হোৱাৰ লগে লগে আমি মানুহবোৰক এইখিনিয়ে ক'ব বিচাৰোঁ যে আপোনালোক আহক, হস্পিটেললৈ আহক, এইখিনি সুবিধা দিছে আমাৰ চৰকাৰে অলৰেডি। তেজৰ পৰীক্ষাখিনি কৰক, কি বেমাৰ হয় সেইটো ডায়েগন'জ হওক, তাৰপিছত ট্ৰিটমেণ্টখিনি আৰম্ভ কৰক। তেতিয়াহ'লেহে আপোনালোকে প্ৰপাৰ ট্ৰিটমেণ্টটো যিখিনি পাব লাগে যিটো বেমাৰত সেইখিনি পাব। আৰু আমাৰ আশা বাইদেউসকল আহিলে আমাৰ যদি মিটিংটোত বেমাৰীও থাকিলে বহুতখিনি তেওঁলোকে নিজৰ নিজৰ এৰিয়াত ইয়াৰ বিষয়ে সজাগতা আনিব বুলি আমি আশাবাদী আৰু সকলোৱে যাতে এইখিনি লৈ অলপ সচেতন হয় যে আমাৰ বেমাৰবোৰ কিহৰ কাৰণে হৈছে, কেনেকৈ হৈছে, লক্ষণবোৰ কি কি, সেইখিনি জানিলেহে আমি সকলোৱে এই বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিম। আজি বিশ্ব ডেংগু দিৱস, গোটেই ৱৰ্ল্ডৰ মানুহখিনি গম পায় আজি বিশ্ব ডেংগু দিৱস। সেইকাৰণে আমিও ইয়াত পালন কৰি আছোঁ বিশ্ব ডেংগু দিৱস। আমাৰ দগাঁও BPHC আণ্ডাৰত প্ৰত্যেক বছৰে আমি বিশ্ব মেলেৰিয়া দিৱস, ডেংগু দিৱস এইবিলাক পালন কৰি থাকোঁ আৰু আমাৰ কণ্টিনিউছ চলি থাকে এৱাৰনেছখিনি। গোটেই গাঁৱে গাঁৱে আমাৰ মেলেৰিয়া বিভাগৰ হওক, MPHC হওক, আশা বাইদেউ হওক, ANM হওক, আমাৰ ডক্টৰ ছাৰসকল আছেই, এওঁলোকে কৰি থাকে, আমাৰ লগত গৈ থাকে, বেমাৰ আহি থাকে, যিকোনো জ্বৰৰ পেচেণ্ট আহিলে এওঁলোকে শ্লাইড ল'ব, পৰামৰ্শ দিয়ে আৰু এৱাৰনেছ কৰি থাকে। আমিও এৱাৰনেছ কৰি থাকোঁ।